Good morning, students. In the last class, I was discussed about the various types of traditional security. So today I am discuss about the components of traditional security. The ছাত্রছাত্ৰীসকল যোৱা ক্লাছত মই তোমালোকক নিৰাপত্তাৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি পৰস্পৰগত নিৰাপত্তাৰ বিভিন্ন উপাদান সম্পৰ্কে আলোচনা কৰিম। তো পৰস্পৰগত নিৰাপত্তাৰ বিভিন্ন ধৰণৰ উপাদান আছে। ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ উপাদান হৈছে নাম্বাৰ 1 মিলিটাৰী অ্যাটাক। ফার্স্ট ওয়ান সামরিক কার্যকলাপ। যে পৰস্পৰগত নিৰাপত্তাৰ ধাৰণাত ৰাষ্ট্ৰ এখনৰ প্ৰতি আটাইতকৈ ভয়ানক ভাবুকি আহে সামরিক কার্যকলাপৰ পৰা। গতিকে পৰস্পৰগত নিৰাপত্তাৰ ক্ষেত্ৰত এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে সামরিক কার্যকলাপ গ্ৰহণ কৰাৰ ফলত সেইখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, স্বাধীনতা আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনে। গতিকে দেখা যায় যে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে গ্ৰহণ কৰা সামরিক কাৰ্যকলাপে পৰস্পৰগত নিৰাপত্তাৰ বাহ্যিক ভাবুকিক আটাইতকৈ বিপদাপন্ন কৰে। গতিকে এনে বাহ্যিক ভাবুকিক প্ৰতিহত কৰাৰ কাৰণে ৰাষ্ট্ৰ এখনৰ চৰকাৰে তিনিটা ব্যৱস্থা হাতত লোৱা দেখা যায়। এটা হৈছে আত্মসমৰ্পণ কৰা, 2 নম্বৰ হৈছে বিৰোধী পক্ষক যুদ্ধৰ পৰা বিৰত ৰখা, আৰু 3 নম্বৰ হৈছে প্ৰকৃততে যুদ্ধ আৰম্ভ হলে প্ৰতিৰক্ষাৰ ৰণত অৱতীৰ্ণ হোৱা। So in traditional concept of security, the greatest dangers which comes from the outsides, that means military attack endangers the core values of sovereignty, territorial unity and integrity, and the independence of a country. So in responding the threats of war, a government has 3 basic choices. Number one to surrender, number 2 to prevent the opposite side from attack, and number 3 to defend itself when war actually takes place. So this is the military attack or threats. Next 3. So next components of traditional concept of security is balance of power. The balance of power means the balance between big and small states or nations. So balance of power implies the balance or agreement between the two or more states. The balance of we know that all the countries of the world is not equally powerful. So the small and economically weak countries always try to prevent its sovereignty and national interest, and they form a balance so that they can prevent their national interest and sovereignty. So to prevent their national interest and sovereignty, they engage with the other powerful countries to maintain a balance among them. So to achieve the balance of power, the countries of a state use 5 devices. How many devices? 5. That means the state use 5 devices to achieve the balance of power. So first one, the alliance or counter alliance. Second, armament and disarmament. Third, intervention and non-intervention. Fourth, buffer state. And fifth, divide and rule.
These 5 devices used by the countries of the world to maintain the balance of power. So, ক্ষমতার ভারসাম্য পরস্পরাগত নিরাপত্তার দ্বিতীয় গুরুত্বপূর্ণ উপাদানটো হৈছে ক্ষমতার ভারসাম্য নীতি। অর্থাৎ আমি জানো যে বিশ্বৰ সকলো ৰাষ্ট্ৰই সমানে শক্তিশালী নহয়, গতিকে দুৰ্বল আৰু সৰু সৰু ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ সাৰ্বভৌমত্ব আৰু জাতীয় স্বাৰ্থ সুৰক্ষাৰ কাৰণে বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰবিলাকৰ লগত সদায় এটা সুসম্পৰ্ক গঠন কৰিবলৈ চেষ্টা কৰে। গতিকে ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ জাতীয় স্বাৰ্থ আৰু ঐক্য আৰু সংহতি ৰক্ষাৰ কাৰণে সদায় ৰাষ্ট্ৰবিলাকে এটা বেলেন্স ভাৰসাম্যতা ৰক্ষা কৰিবলৈ চেষ্টা কৰে। গতিকে ৰাষ্ট্ৰ এখনে ভাৰসাম্য বা ক্ষমতাৰ সন্তুলন ৰক্ষা কৰাৰ কাৰণে 5টা নীতি বা কৌশল অৱলম্বন কৰা দেখা যায়। ইয়াৰ এটা হৈছে এলায়েন্স এণ্ড কাউণ্টাৰ এলায়েন্স, মিত্ৰজোঁট গঠন আৰু প্ৰতি মিত্ৰজোঁট গঠন। নাম্বাৰ 2 ইণ্টাৰভেনশ্যন এণ্ড নন ইণ্টাৰভেনশ্যন, হস্তক্ষেপ নীতি আৰু অহস্তক্ষেপ নীতি। নাম্বাৰ 3 ডিজাৰ্মামেণ্ট এণ্ড আৰ্মছ কণ্ট্ৰল, অৰ্থাৎ সশস্ত্ৰীকৰণ আৰু নিৰস্ত্ৰীকৰণ। এণ্ড নাম্বাৰ 5 ডিভাইড এণ্ড ৰুল, অৰ্থাৎ ভাগ ভাগ কৰা আৰু শাসন কৰা। এই 5টা নীতিৰ জৰিয়তে ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ মাজত ক্ষমতাৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে। নেক্সট পইণ্ট, এলায়েন্স বিল্ডিং। So, alliance building is the third component of traditional concept of security. Alliance means an agreement or alliance among the states. So, an alliance is a group of states that coordinate their activities. To coordinate their activities to achieve alliance building means that the group of states to coordinate their activities to defend or deter the military attack. তো আমাৰ পৰস্পৰাগত নিৰাপত্তা তৃতীয় যেটো গুৰুত্বপূৰ্ণ উপাদান, এই উপাদানটো হৈছে মিত্ৰজোঁট গঠন। মিত্ৰজোঁট গঠন মানে হৈছে যে যেহেতু ৰাষ্ট্ৰবিলাক তেওঁলোক পৰস্পৰৰ লগত সমানে শক্তিশালী নহয়, সেই ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে কি কৰে, মিত্ৰজোঁট গঠন কৰে। গতিকে মিত্ৰজোঁট মানে হৈছে এটা ৰাষ্ট্ৰবিলাকৰ এটা সংগঠন বা গোট, যাৰ জৰিয়তে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰিব পাৰে। And the fourth components of traditional concept of security is deterrence. So deterrence means limiting or reducing the war. We know that during the period of Cold War, both the superpowers, that means USA and USSR, always try to limit or reduce the warlike situation. So to reduce and limit the war, both superpowers involve various agreements like CTBT, NPT, START 1, START 2, SALT 1, SALT 2. So through this agreement, they always try to reduce or limit the warlike situation among them. So deterrence হৈছে পৰস্পৰগত নিৰাপত্তাৰ আনটা গুৰুত্বপূৰ্ণ অৰ্থাৎ চতুৰ্থটো গুৰুত্বপূৰ্ণ উপাদান। ডিটাৰেন্স মানে হৈছে যে যুদ্ধৰ আশংকা, যুদ্ধৰ সীমিত কৰা বা যুদ্ধৰ আশংকাক নাইকিয়া কৰা। আমি জানো যে
শীতল যুদ্ধৰ সময়ত দুটা শক্তিশালী গোষ্ঠী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়াই তেওঁলোকৰ মাজত যুদ্ধৰ যেটো আশংকা ইয়াক সীমিত কৰাৰ কাৰণে বা ইয়াক হ্ৰাস কৰাৰ কাৰণে তেওঁলোকৰ মাজত চেষ্টা অব্যাহত ৰাখিছিল আৰু ইয়াৰ ফলশ্ৰুতিত দুইখন ৰাষ্ট্ৰৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন হৈছিল ইয়াৰ এটা হৈছে যে CTBT NPT START 1 START 2 SALT 1 SALT 2 এই চুক্তিকেইটাৰ জৰিয়তে ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ মাজত যেটো যুদ্ধৰ আশংকা এইটো কি কৰিছিল হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল গতিকে এইখিনি হৈছে পৰস্পৰাগত নিৰাপত্তাৰ কিছুমান গুৰুত্বপূৰ্ণ উপাদান ইয়াৰ পৰা আছে ডিসআৰ্মামেন্ট আৰ্মছ কন্ট্ৰোল ইত্যাদিও আছে গতিকে এই চাৰিটা হৈছে গুৰুত্বপূৰ্ণ উপাদান So this is the some most important components of traditional concept of security. So in the next video, I discuss about the non-traditional concept of security. গতিকে মই অহা ভিডিওটোত অপৰস্পৰগত নিৰাপত্তা কি এই অপৰস্পৰগত নিৰাপত্তাৰ বিষয়ে আমি বৃহৎভাৱে আলোচনা কৰিম So I think all of you understand. So okay, thanks.